নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েল অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে। বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু বহুত কমেণ্ট যে এটাই দাদা আসাম পুলিচৰ ফাইনেল ৰিজাল্ট কেতিয়াকৈ দিব, মানে আপুনি এই বিষয়ে কিবা গম পাইছে নেকি? অকল সেইটোৱে কথা, দাদা ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্ট কেতিয়াকৈ দিব। মুঠতে এতিয়া অকল এটাই আশা মানে কি সোনকালে ৰিজাল্টটো দিব লাগে, মানে জইনিংটো যেতিয়াই নহওক লাগিলে ৰিজাল্টটো দি দিলে ভাল লাগে, অকল সেইটো কথাই আছে। তাৰ মাজতে মই যিমানখিনি ফেচবুক ইনষ্টা বা ইউটিউব আছে গোটেইখিনিতে অকল সেইটোৱে কমেণ্ট বেছিভাগ তাৰমানে দাদা সোনকালে ৰিজাল্ট দিব লাগে বা ৰিজাল্ট কেতিয়াকৈ দিব এইটো গম পায় নেকি? মই যিমান দূৰ গম পাওঁ আৰু যিখিনি জানো মই সেইখিনিকে আপোনালোকক মই জনাব বিচাৰিছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভাল লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। মই বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ কাৰণ তেনেকৈ কোনো নিৰ্দিষ্টকৈ কোনো আপডেট নাই আৰু এনেই যি টি ভিডিঅ' বনায়ো লাভ নাই, কাৰণ কেলৈ আপোনালোকৰ বহুমূলীয়া সময় মোৰো নষ্ট কৰিবলৈ মন নাযায় আৰু আমাৰ ট্ৰেইনিং চলি আছে। ট্ৰেইনিং চলি থকাৰ কাৰণে বিশেষ অলপ ব্যস্ততাটো অলপ বেছি হৈ আছে। বাকী যি কি নহওক আপোনালোকৰ যি কাট অফ লিষ্ট আছে, কাট অফ লিষ্ট অকণমান দেৰি হ'ব যিমানখিনি মই জানো। কিমান দেৰি হ'ব নকওঁ, বহুতে কৈছে দাদা এই মাহত আহিবনে? মই এই মাহত আহিব বুলি মই আশা কৰা নাই আৰু নাহিব বুলি মই বেছি আপোনালোকক কৈছোঁ, কাৰণ কেলৈ এডিআৰই ৰিজাল্ট কমপ্লিট হোৱাৰ পিছতহে আপোনালোকৰ মানে ৰেডিআৰই যিটো ভাইভাৰ আছে, ভাইভাৰ হোৱাৰ পিছতহে আপোনালোকৰ কিবা আশা আছে। আৰু এই গোটেই কথাখিনি CM ছাৰে ফেচবুকতে ক'ব যে আপোনালোকৰ অসম আৰক্ষীৰ ইণ্টাৰভিউ যি ফাইনেল লিষ্ট আছে, ফাইনেল লিষ্ট কেতিয়া দিব। আৰু আগতে যেতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যি ৰিটেন পৰীক্ষা আছিলে, ৰিটেন পৰীক্ষাৰ কাৰণে CM ছাৰে ফেচবুক লাইভত কৈছিলে যে SI-খিনি আমুক তাৰিখে হ'ব, ড্ৰাইভাৰখিনি আমুক তাৰিখে হ'ব, ABUB-খিনি আমুক তাৰিখে আহিব। ঠিক তেনেকৈ আপোনালোকৰো এদিন CM ছাৰে ফেচবুক লাইভত আহিব, গোটেই কথাখিনি ক'ব যে আমুক তাৰিখে আপোনালোকৰ যি অসম আৰক্ষীৰ ৰিজাল্ট আছে, ৰিজাল্টৰ ফাইনেল ডেট ঘোষণা কৰিব বা আমুক তাৰিখে দিব। গতিকে সেইখিনি কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব। আৰু আমি যিমানেই নিবিচাৰোঁ যে আমি ভাবোঁ সোনকালে ৰিজাল্টটো দি দিয়ক, চাকৰি এপইণ্টমেণ্ট যেতিয়াই নিদিয়ক, আমাৰ আশা এইটো কিন্তু আমাৰ মতে কেতিয়াও নহয়। চৰকাৰৰ যিটো ছিষ্টেম আছে, চৰকাৰৰ ছিষ্টেমতে হ'ব, আপুনি মই তাত মাত মাতিব নোৱাৰোঁ। আৰু এইটো বিষয়ে মই আমাৰ যিমানখিনি লগৰ আছে, অফিচিয়েলি আছে, তেওঁলোকৰ লগতো কৈছোঁ। তেওঁলোকে কৈছে আমাৰ কোনো কথা নাই, CM ছাৰে যেতিয়া দিবলৈ ক'ব তেতিয়াহে দিব। বাকী চব ৰেডি আছে, কাৰণ কেলৈ এতিয়া কোনো প্ৰচেছে নাই, না ৰিটেন আছে, না ভাইভাৰ আছে, গোটেইখিনি অলৰেডি হৈ গৈছে। অকল খালি এতিয়া ফাইনেল কাট অফ লিষ্ট মাৰিব লাগে। গতিকে ফাইনেল কাট অফ লিষ্ট যা মাৰিব তেওঁলোকে চাকৰি পাব। চাকৰি পোৱাৰ পিছতে অক্টোবৰৰ 8 তাৰিখে আপোনালোকৰ যোগদান কৰিবলৈ পাব। গতিকে এটা নিৰ্দিষ্ট দিনত আপোনালোকৰ দিনো ধাৰ্য কৰি দিছে যে 8 তাৰিখে অক্টোবৰ আপোনালোকৰ এপইণ্টমেণ্ট দিব। গতিকে সেই দিনটো আপোনালোকৰ এক্সাইটেড। আৰু তাৰ আগতে আপোনালোকৰ ডাঙৰ কথাটো হ'ল যে আপোনালোকৰ সেই ফাইনেল লিষ্টখনৰ নাম আহিব নাহে। মোক বহুতে কৈছে দাদা মই আমুক পাইছোঁ, মোৰ নাম আহিব নাই, মানে ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ যোনতে নহওক লাগিলে অকল এটা কথাই কৈছে যে তাৰ কাট অফ মাৰ্কছ কিমান যাব। কিন্তু মই এইখিনিতে এটা কথা কওঁ, আপোনালোকৰ যিমান ধুনীয়াকৈ মানে কাট অফ লিষ্টটো উলিয়াই থৈছে নহয়, আপোনালোকে বেলেগ এটা মানে ডিষ্ট্ৰিক্টৰ লগত বা আপোনালোকে অন্য এটা কেটেগৰীৰ লগত, আৰু বহুতে কি কৰিছে যোৱা বছৰ যি কাট অফ মাৰ্কছ আছে, কাট অফ মাৰ্কছ মিলাই পিনি কৈছে মোৰ লগত কম্পেয়াৰ কৰিছে দাদা মোৰ আহিব নাই। গতিকে আপোনালোকে নিজেই জানক যে আপোনালোকৰ আহিব নাহিব। মইতো যিমানখিনি আপোনালোকে কেলকুলেশ্যন দেখাইছে মই সিমানখিনি মই নাজানো। গতিকে আপোনালোকৰ আগত কি কৰিম? গতিকে আপোনালোকে যদি আপোনালোকৰ যিটো মাৰ্কছ আছে, মাৰ্কছটো যদি আপোনালোক কোৱালিফাইড হয় নিশ্চয় আপোনালোকৰ চাকৰি হ'ব। আৰু যিসকলে পাব তেওঁলোকেতো সৌভাগ্যৱান। মই আগতো এইটো বিষয়ে কৈছোঁ আৰু আজিও কৈছোঁ, আপোনালোকে ফাইনেল যিসকলৰ নাম আহিব তেওঁলোকেতো বেছি মানে বহুত লাকি পিপুল হয়। আৰু আজিৰ তাৰিখত চৰকাৰী চাকৰি পাবলৈ কিমান টান। গতিকে তেনেকুৱা এটা দিনত আপোনালোকে চাকৰি পাইছে, নিজকে আপোনালোকে সৌভাগ্যৱান। আৰু তাৰ মাজতে মোক বহুতে কৈছে দাদা অভাৰলেপিং হ'ব নি? অভাৰলেপিঙৰ কোনো কথাই নাই, অভাৰলেপিং এবাৰ কোনো নহয়। কিন্তু বহুতৰ মানুহৰ চাকৰি হ'ব, বহুতে চাকৰি পাব, এইটো কথা ঠিক। আপোনালোকক এইখিনিতে জনাম বহুতৰ মানে চাকৰি হ'ব, কাৰণ কেলৈ এজন মানুহৰ 3-4টা পোষ্টত নাম আহিছে। গতিকে তেওঁ অকল এটা পোষ্টতে চিলেকশ্যন হ'ব। এটা পোষ্টত চিলেকশ্যন হোৱাৰ লগে লগে বাকী পোষ্টত কোনোবাই যদি কম মাৰ্ক পাই থৈছিলে, যদি ধৰি লওক 3টাত যদি নাম আহিছিলে, যদি আপোনাৰ UB, AB বা ড্ৰাইভাৰ কনষ্টেবলৰ নাম আহিছে, গতিকে আপোনাৰ UB যদি কোৱালিফাইড নহয় বা AB যদি কোৱালিফাইড নহয়, তেতিয়াহ'লে আপুনি ড্ৰাইভাৰ কনষ্টেবল পাব। ঠিক তেনেধৰণৰ আপোনালোকৰ কিবা নহয় কিবা এটা জব পোৱাটো ফাইনেল হৈ আছে। গতিকে আপোনালোকে নিশ্চিত থাকক, আপোনালোকৰ যি ভাল হয় ভালেই হ'ব, আৰু যি হ'ব লগা আছে ভালেই হ'ব। আৰু বাকীখিনি এৰি দিয়ক নিৰ্দিষ্ট দিন এটালৈ। আপোনালোকৰ যিহেতু সকলোৱে জানে প্ৰথমতে কৰ্ম কৰিব লাগিব, ফললৈ আশা কৰিব নালাগিব। গতিকে আপোনালোকে যিখিনি আপোনালোকৰ নিজৰ ফালৰ পৰা যিখিনি দিলে সেইখিনি আপোনালোকে তাতে আপোনালোকে চিন্তা কৰক যে আপোনালোকে পাব নাপাব। চ' মইতো পোৱাটোৱে কামনা কৰোঁ। আপোনালোকে যিহেতু এতিয়া সকলোৱে আপোনালোকৰ কাৰণে ৱেইট কৰি আছে, নতুন অসম আৰক্ষী মানে কনষ্টেবল আহিব, আমি ট্ৰেইনিং দিয়াম। আমাৰ লগৰবিলাকেও কয় নতুন মানুহ আহি আছে, প্ৰায় 3000 ধেমালি মানুহ নহয়, এতিয়া 4000 ওচৰা-ওচৰি চামথিং 39,000 আৰু 3900 গতিকে 4000 ওচৰা-ওচৰি মানে কেণ্ডিডেট আহিব। বহুতখিনি এক্সাইটেড হৈ আছে আমাৰ লগৰবিলাকে, তেওঁলোকে ইনষ্ট্ৰাক্টৰবিলাকে নতুন আহিব দিবলৈ। গতিকে এটা ভাল
মুভমেণ্ট আৰু গতিকে এই দিনটো আপোনালোকে ৱেইট কৰিব লাগিব চ' কথাখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ আপোনালোকে এটা নিৰ্দিষ্ট দিনলৈ ৱেইট কৰিব লাগিব আছাম পুলিচৰ ABUB হওক বা ফ'ৰ্থ গ্ৰেডে হওক যিয়ে নহওক লাগিলে গোটেই CM ছাৰে আপোনালোকক ক'ব সেই CM ছাৰৰ দিনটোলৈ আপোনালোকে ৱেইট কৰিব লাগিব বাকী কোনো অসম আৰক্ষীৰ ফালৰ পৰা কোনো নকৰে হয়তো কিবা ফেচবুক মানে পেজত আপোনালোকে দেখিবলৈ পাব CMO হওক বা CM ছাৰে হওক বা আপোনালোকৰ DGP একাউণ্টৰ ওপৰতে হওক যে আপোনালোকৰ আমুক তাৰিখে ৰিজাল্ট ঘোষণা কৰিব আপোনালোকে নিশ্চয় পাব গতিকে ধৈৰ্য ধৰক ধৈৰ্যৰ ফল মিঠা সকলো ভালে থাকক ধন্যবাদ